নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 আগষ্ট। আজি লাখ লাখ কৃষকৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিলে বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছিলে সেইসকলৰ একাউণ্টত টকা। আপুনি টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰিব। লগতে লাখ লাখ নতুনকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। যদি আপুনি আগতীয়াকৈ আবেদন কৰা নাছিলে তেন্তে এতিয়া আপুনি আবেদন কৰি লৈ লওক, কিয়নো চৰকাৰে কিন্তু নতুনকৈ এইখনৰ সময়সীমা বৃদ্ধি কৰিছে। লগতে আজিৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আপুনি প্ৰপত্ৰটো লৈছে নে নাই, লগতে আপুনি প্ৰপত্ৰটো কেনেকুৱাকৈ ফিল আপ কৰিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ বৃহৎ ঘোষণা কৰিছে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যিসকল ব্যক্তিৰ বেংক একাউণ্টত টকা সোমাইছে এনেকুৱাকৈ এটা মেছেজ প্ৰেৰণ কৰা হৈছে। আপুনি মেছেজটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। দিয়াৰ ইয়াতে আপোনাৰ নেমটো সম্পূৰ্ণকৈ শ্ব' হৈ থাকিব, তাৰপিছত ইয়াতে ফাৰ্মাৰ আইডিটো আহি যাব, তাৰপিছত এপ্লিকেশ্যন আইডিটো এনেকুৱাকৈ শ্ব' হৈ যাব আৰু এয়া কিন্তু আপোনাৰ এছএমএছটো আহিব। লগতে বেংক নেম ইয়াতে চাওক, বেংক নেমটো ইয়াতে দিয়া থাকিব, লগতে ব্ৰাঞ্চ নেমটো ইয়াতে সম্পূৰ্ণকৈ উল্লেখ থাকিব। তাৰপিছত চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে এপ্লিকেশ্যন আণ্ডাৰ দ্য প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা স্কিম ফৰ ইয়ৰ ব্লক গ্ৰাম। হয়, আপুনি ঠিকেই শুনিছে, যিহেতু এইখন ব্লক গ্ৰামৰ পৰা আবেদন কৰিছিল তাৰ বাবে ইয়াতে কিন্তু গ্ৰামৰ নেমটো সম্পূৰ্ণকৈ উল্লেখ কৰা আছে, বা আপোনাৰ যোন ঠাইত মাটিটো আছিলে সেই ঠাইৰ নেমটো উল্লেখ কৰা থাকিব। তাৰপিছত ইয়াতে দিয়া আছে ক্ৰপ হেজ বিন ফিল ইট ইন খাৰিফ। হয়, আপুনি ঠিকেই শুনিছে, এইখন খাৰিফৰ বাবে আবেদন কৰা হৈছিলে তাৰ বাবে কিন্তু এইখন সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। ইয়াতে কোৱা হৈছে ছেছনছ অফ ইয়াৰ 2024-24 যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিলে টকা। লগতে কোৱা হৈছে ইয়াতে চাম ইনচুৰিড ফৰ ইয়ৰ, ইয়াতে চাওক কিমান হেক্টৰ মাটিৰ বাবে আপুনি আবেদন কৰিছিলে বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰাৰ সময়ত কিমান হেক্টৰ মাটি দিছিল সেয়া সম্পূৰ্ণকৈ উল্লেখ কৰা থাকিব। তাৰপিছত এৰিয়াটো সম্পূৰ্ণকৈ দিয়া থাকিব। ফৰ উইচ ইউ হেভ পেইড এ প্ৰিমিয়াম, আপুনি কিমান টকাৰ প্ৰিমিয়াম ভৰি আছিলে, প্ৰতি হেক্টৰ মাটিৰ প্ৰতি যিমান আপুনি প্ৰিমিয়াম দিছিলে সিমানখিনি উল্লেখ কৰা থাকিব। তাৰপিছত ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে টু দ্য এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী এডেড ছাবচিডি গিভেন বাই দ্য গভৰ্ণমেণ্ট ইন। হয়, আপুনি ঠিকেই শুনিছে, আপুনি যিমান টকা খৰচ কৰিছে তাতকৈ ইয়াতে 2304 টকা 48 পইচা সোমাই গৈছে আপোনাৰ বেংক একাউণ্টত। অধিক জানিবলৈ ইয়াতে চাওক ডিটেইলছটো দিয়া আছে pmfbi.gov.in গৈ এতিয়া আপুনি লগ ইন কৰি সম্পূৰ্ণকৈ জানি লওক। যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ, কিয়নো আপোনাৰ মোবাইল যোগে প্ৰেৰণ কৰা হৈছে এখন মেছেজ। যদি মেছেজটো আহিছে এতিয়া আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ টকাটো পাইছে নে নাই, কিয়নো আপুনি যিখন এছএমএছটো দেখা পাইছে এনেকুৱাকৈ আপোনাৰ মোবাইল যোগে এখন এছএমএছ প্ৰেৰণ কৰা হ'ব। আৰু এতিয়া আপুনি চেক কৰক আপোনাৰ কোনটো একাউণ্টত টকাটো সোমাইছে, এনেকুৱাকৈ আপোনাৰ বেংকৰ নেমটো উল্লেখ কৰা থাকিব। যিহেতু মোৰ ইয়াতে ষ্টেট বেংকৰ টকাটো সোমাইছে তাৰ বাবে ইয়াতে ষ্টেট বেংকটো শ্ব' হৈ গৈছে আৰু এইখন এছএমএছটো আহিছে আজি। আপুনি এতিয়া চেক কৰক আপোনাৰ এছএমএছটো আহিছে নে নাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আকৌ এটা গুড নিউজ প্ৰদান কৰিছে চৰকাৰৰ তৰফৰ পৰা, গুড নিউজ ফৰ অল ফাৰ্মাৰ এণ্ড ব্ৰাদাৰ। হয়, আপুনি ঠিকেই শুনিছে, আকৌ লাষ্ট ডেটটো বৃদ্ধি কৰা হৈছে। যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো আবেদন কৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে কিন্তু 16 তাৰিখলৈকে আকৌ বৃদ্ধি কৰিছে। আৰু এয়া কিন্তু চাওক যিসকল ব্যক্তিয়ে ছিকিমত বাস কৰি আছে অকল সেইসকল ব্যক্তিৰ বাবে কিন্তু টাইমটো বৃদ্ধি কৰা হৈছে। যিসকল ব্যক্তিয়ে আগতীয়াকৈ আবেদন কৰিছিলে এতিয়া আপুনি PMFBY-ত সম্পূৰ্ণকৈ লগ ইন কৰি আপোনাৰ মোবাইল নম্বৰটো বহাই দিব, তাৰপিছত আধাৰ নম্বৰটো দি আপুনি চেক কৰি লৈ ল'ব আপোনাৰ একাউণ্ট যোগে টকাটো ট্ৰান্সফাৰ কৰা হৈছে নে নাই। যদি আপোনাৰ বেংক একাউণ্টত টকাটো অহা নাই তেনে ক্ষেত্ৰত আপুনি কেইটাদিনমান ৱেইট কৰক, কিয়নো তাৰপিছতে কেইদিনমান ৱেইট কৰাৰ পিছতহে আপোনাৰ একাউণ্ট যোগে টকাটো আহিব পাৰে, কিয়নো এতিয়া কিন্তু টকাটো সোমাবলৈ আৰম্ভ হৈ গৈছে। আৰু এই আগষ্ট মাহৰ ভিতৰত কিন্তু লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ টকাসমূহ। আপুনি টকা নাপালে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ বৃহৎ ঘোষণা। হয়, আপুনি ঠিকেই শুনিছে, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। লগতে বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছে সেইসকল ব্যক্তিক লৈও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আজিৰ পৰা বিতৰণ হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আপুনি নিযুত মইনাৰ প্ৰপত্ৰটো সংগ্ৰহ কৰিছে নে নাই। ছাত্ৰীসকলক শীঘ্ৰে প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ক'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 10 অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ কিস্তিত ধন লাভ কৰিব হিতাধিকাৰীয়ে। লগতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰাসকলে পাব 1000কৈ টকা, লগতে দ্বিতীয় বৰ্ষত উত্তীৰ্ণ হ'লে আৰু এই টকা পাব।
আৰু স্নাতকোত্তৰ নামভৰ্তি কৰা ছাত্ৰীসকলে লাভ কৰিব 12,500 টকাকৈ। লগতে বিশ্ববিদ্যালয়ত পঢ়িলে 2,500 টকাকৈ পাব প্ৰতি মাহে। বানৰ সমস্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বানপানীৰ মাজত যিসকল সমস্যা সকলো সমস্যা সমাধান কৰাৰ পন্থা হাতত লৈছে। লগতে শীঘ্ৰে বানত ক্ষতিগ্ৰস্তে লাভ কৰিব ক্ষতিপূৰণ। যিসকল ব্যক্তিৰ বানপানীৰ মাজত ক্ষতিগ্ৰস্ত হৈছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে টকা সোমাই দিব। লগতে গুৱাহাটী মহানগৰীৰ বান সমস্যাক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। নিয়ন্ত্ৰণৰ বাহিৰত বৰষুণ হ'লে বান নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে। লগতে ৰিবৈ আৰু গুৱাহাটীত যিমান বৰষুণ হৈছে সেয়া গোটেই বছৰটোৰ 25%। অসম আৰু বাংলাদেশৰ সীমান্তৰ সুৰক্ষাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে আহি বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ নাহে তাৰ বাবে সম্পূৰ্ণ নজৰ ৰখা হৈছে, সুৰক্ষা ব্যৱস্থা কৰা হৈছে। বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘুৰ বাবেও চিন্তা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মেট্ৰিক উত্তীৰ্ণ লাখ লাখ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰতিটো সমষ্টিত নতুনকৈ 15,000 পৰিয়ালে পাব অৰুণোদয় আঁচনি। গঠন হ'ব বিশেষ কমিটি। যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে সম্পূৰ্ণকৈ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিব। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকলে সুখবৰ। আপুনি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছিল নেকি? যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত হ'ব। যিসকল ব্যক্তিয়ে ইলেকশ্যনৰ সময়ত 2024 লোকসভা ইলেকশ্যনৰ সময়ত যিসকল ব্যক্তিয়ে প্ৰপত্ৰ পূৰণ কৰিছিলে বা অৰুণোদয়ৰ ফৰ্মটো ফিল আপ কৰিছিলে সেইসকল ব্যক্তিক চৰকাৰে নিৰ্বাচিত কৰিব। কোনে অৰুণোদয় 3.0 লাভ কৰিব ইয়াক লৈ চৰকাৰে বাছনি কৰিব। লগতে এখন কমিটি গঠন কৰিব। অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি। প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি। 15 দিনৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত নিযুক্তি কৰা হ'ব 3জনীয়া কমিটি। প্ৰতিটো ভোটৰ বিপৰীতে যোগ্য হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব। 31 আগষ্টৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি। হয়, আপুনি ঠিকেই শুনিছে, 31 আগষ্টৰ ভিতৰত কিন্তু ভোট কেন্দ্ৰত সম্পূৰ্ণকৈ গঠন কৰিব 3জনীয়া কমিটি। 1 ছেপ্টেম্বৰৰ পৰাই প্ৰপত্ৰ লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয়ৰ বাবে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা সকলৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। লগতে যিসকল ব্যক্তিৰ প্ৰতিটো সমষ্টিতে নতুনকৈ প্ৰায় 15,000 নতুনকৈ অৰুণোদয় দিব। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰা হৈছে বা আগতীয়াকৈ অন্তৰ্ভুক্ত কৰিছে সেইসকল প্ৰত্যেকজন ব্যক্তিৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব অৰুণোদয় আঁচনিৰ লগতে। যদি আপুনি অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় টকাৰ পৰা বঞ্চিত হ'ব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে যাতে কোনো ধৰণৰ যোগ্য হিতাধিকাৰী বঞ্চিত নহয় অৰুণোদয় আঁচনিৰ পৰা। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।